সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ বৈদ্য সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে আমাৰ ভিডিঅ'টো থাম্বনেইলৰ টাইটেললৈকে গৈ পাইছে। আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰি পেলাই গৈ আছোঁ। হয়, DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ ইতিমধ্যে প্ৰি-এণ্ট্ৰি টেষ্টটো হৈয়ে গৈছে দেওবাৰে, আৰু পেপাৰখন খুব ভাল আহিছিলে। মইতো কৈছোঁৱেই ইজিটো মডাৰেট পেপাৰ, আৰু তাতে কিন্তু কাট অফ কিন্তু বহুত গুচি যাব। গতিকে এতিয়া কথাটো হ'ল, এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ বেলেগে বেলেগে কাট অফ প্ৰকাশ কৰিব। এতিয়া কাট অফৰ কাৰণে আমি এটা ভোটিং কৰিবৰ কাৰণে এটা সমীক্ষা কৰিছিলোঁ, আৰু তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাতে আপোনালোকে ভোটখিনি কৰিব। আমি অতি সোনকালে এটা এক্সপেক্টেড কাট অফ ডেফিনেটলি আপোনালোকৰ কাৰণে আমি এনালাইচিছ কৰি পানি দি দিম। একচুৱেলি কাট অফ বুলি কৈ দিলে আমি এনেই কাট অফ এটাও দি দিব পাৰোঁ, কিন্তু সেইটো আচলতে কথা নহয়। কিন্তু আমি যদি এটা সমীক্ষা কৰি বিজ্ঞানসন্মতভাৱে যদি আমি কাট অফটো নিৰ্ণয় কৰোঁ, তেতিয়া ডেফিনেটলি তাৰ এটা ৱেট থাকিব। চ' সেইকাৰণে আমি সেইখিনি কষ্ট কৰিছোঁ। চ' আপোনালোকে তাতে ভোট কৰিবলৈ কিন্তু নাপাহৰিব, ঠিক আছে। এতিয়া মোৰ কথাটো হ'ল, বহুতে আমাক সুধি আছিলে চৰকাৰী কলেজত ছিট নাপালে কি কৰিম এতিয়া। কাৰণ কি হয়, আপোনালোকৰ বহুতে গমেই পাইছে 75,000 ভেকেঞ্চি, টিচাৰ ভেকেঞ্চি এবাৰ 5 বছৰত মুকলি কৰিব। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু বহুতে গমেই পাইছে BEd DLED কিমান বেছি গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে এতিয়া BEd আৰু DLED কৰ্চটোৰ কাৰণে প্ৰি-এণ্ট্ৰি টেষ্টৰ কাৰণেই আচলতে কম্পিটিশ্যনটো বহুত বেছি পৰিমাণে হৈ গৈছে। এবাৰ বহুত কেণ্ডিডেট দেখা গৈছে। চ' ইয়াতে কম্পিটিশ্যন ডেফিনেটলি এবাৰ হ'ব। গতিকে চৰকাৰী কলেজত ছিট পোৱাটো এবাৰ অকণমান প্ৰব্লেম এটাতো হ'বই। আগতেতো প্ৰব্লেম হয়েই, কিন্তু DLEDৰ ক্ষেত্ৰত অকণমান হ'লেও প্ৰব্লেমটো কম হয়। আৰু DLEDত চৰকাৰী কলেজত একেবাৰে ন্যূনতম খৰচ। আপোনালোকৰ বছৰি চাগে 3,000-4,000 চাগে আপোনালোকৰ গোটেই কৰ্চটো এবছৰত আপুনি গোটেই কৰ্চটো চাগে আপোনালোকৰ 6-7 হাজাৰত চাগে কমপ্লিট হৈ যাব, উইদাউট হোষ্টেল ফিজ, ঠিক আছে। নেক্সট, প্ৰাইভেট কলেজতনো কিমান খৰচ হ'ব সেইখিনি কথাও আমি ইয়াতে আলোচনা কৰিম। কাৰণ বহুতে এতিয়া চৰকাৰী কলেজত নাপাব, বহুতে প্ৰাইভেট কলেজত দিবলৈ চেষ্টা কৰিব। আৰু এই ক্ষেত্ৰত কিন্তু মই এটা কথা কওঁ, কি হয়, প্ৰাইভেট কলেজ কিন্তু সকলো জিলাতে নাই, কিছুমান জিলাতহে প্ৰাইভেট কলেজ আছে। সেইবিলাক কথা আপোনালোকে মন কৰিব। বাকী থাকিলে আপোনালোকৰ কেইখন চৰকাৰী কলেজ আছে, চৰকাৰী কলেজ কেইখন আছে আমাক সেইটোও সুধিছে। তো চৰকাৰী কলেজ কেইখন আছে আমি গোটেইখিনি ইয়াতে আলোচনা কৰিম। আৰু কিবা যদি কুৱেশ্যন থাকে ডেফিনেটলি আমাক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমি ডেফিনেটলি আপোনালোকক সেইখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম, ঠিক আছে। ইয়াতে গোটেইখিনি ডিটেইলছ আমি আলোচনা কৰিম। অলপমান চাগে বাহিৰৰ এটা চাউণ্ড আপোনালোকে শুনিব পাৰে, কাৰণ মই একচুৱেলি অফিচ আহি আছিলোঁ, আৰু অফিচ আহি থাকোঁতে মই বাটতে আচলতে অকণমান সময় ৰ'বলগীয়া হ'ল এটা বিশেষ কাৰণত। তাতে আচলতে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰিপেয়াৰ কৰিছোঁ। সময়ৰ অকণমান যিহেতু অভাৱ সেইটো হয়, গতিকে য'তে সময় পাওঁ, যেনেকৈ সময় পাওঁ, তাতে আচলতে ভিডিঅ'টো শ্বুট কৰিবলৈ চেষ্টা কৰোঁ। আৰু আজি মোৰ ভিডিঅ' শ্বুট কৰা মাইকটোও থাকি আহিলে, গতিকে বাহিৰৰ যিটো চাউণ্ড সেই চাউণ্ডটো বেছিকৈ আহিব পাৰে। গতিকে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ, ঠিক আছে। নেক্সট, যদি আপোনালোকে ইয়াত চাই, খুব সুন্দৰভাৱে গোটেইখিনি কথা আচলতে ইয়াত উল্লেখ কৰি আছে। গতিকে মই গোটেইখিনি কথা কৈ দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াতে যিহেতু মই বিশেষকৈ এডমিশ্যন ফিজ বা কোৰ্চ ফিজ, আৰু লগতে আপোনালোকৰ কলেজকেইখনৰ কথা আলোচনা কৰিম। গতিকে ইয়াতে এইটো ফিজ ষ্ট্ৰাকচাৰটো চাই লওক। গভটৰ কাৰণে আপোনালোকৰ এডমিশ্যন ফিজটো মাত্ৰ 150 টকা। যিসকলে গভটত পঢ়িবলৈ বিচাৰিছে, টিউশ্যন ফিজটো 1200 টকা। আৰু য'ত নেকি 1200 টকা এনুৱেলি হয়, পাৰ মান্থ 100 টকা হয় সাধাৰণতে। আৰু এডমিশ্যন ফিজ এজ ৱেল এজ টিউশ্যন ফিজ উইল বি ডিপজিটেড ইন দ্য গভট এক্সিকিউৰ বাই দ্য প্ৰিন্সিপালছ অফ TES থ্ৰু ট্ৰেজাৰী চালান। তাৰমানে এইটো আপোনালোকৰ কলেজতে দিব লাগে, কলেজৰ পৰা এইটো আৰু প্ৰিন্সিপালে মেনেজ কৰে, সেইবিলাক আপোনালোকৰ লুকআউট নহয়। নেক্সট, ইলেক্ট্ৰিচিটি ফিজৰ ক্ষেত্ৰত আপোনালোকৰ 600 টকা দিয়া হয়, 600 টকা লোৱা হয়। আৰু 900 টকা আপোনালোকৰ যদি হোষ্টেল লয়, হোষ্টেলত লোৱা হয়। যদি হোষ্টেল মেক্সিমামে সাধাৰণতে DLEDৰ হোষ্টেল মই নাপায়, ডাইৰেক্টবিলাকতে পোৱা দেখা যায়। গতিকে যিবিলাকক লয় সেইবিলাকৰ আপোনালোকে 600 টকা 900 টকাতে এক্সট্ৰা দিবলগীয়া হয়। আৰু 900 টকা বহুত বেছি টকাও নহয়। ইয়াতে আপোনালোকৰ 1200 প্লাছ 150, লগতে আপোনালোকৰ 600 টকা, প্ৰায় 1800 মান টকাত আপোনালোকৰ এডমিশ্যনছ হৈ যায়, এবছৰৰ এডমিশ্যনটো হৈ যায়, ঠিক আছে। সেইখিনিয়ে কথা। নেক্সট যদি হয়, এক্সামিনেশ্যন ফিজৰ সময়ত আপোনালোকৰ 2000 টকা এটা পে'মেণ্ট কৰিবলগীয়া হয়, আৰু 100 টকা এডিশ্যনেলি দিবলগীয়া হয় যদি ৰিপিটাৰ হয় আপোনালোকে। তাৰমানে যদি ৰিপিট কৰিছে এক্সামটো, যোৱা বছৰৰ এক্সাম যদি এইবাৰ দিছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত। নেক্সট যদি যে আমাৰ ইয়াতে ডিফাৰেণ্ট ৱৰ্কশ্বপৰ কথা কৈছে, ভিজিট বা এইবিলাক আৰু ডিপেণ্ড কৰে।
200 টকা 100 টকা এনেকুৱা ধৰণে এইকেইটা লয় গতিকে সেইখিনি আৰু মানে এবছৰীয়া আপোনালোকৰ এডমিশ্যনটো প্ৰায় 2000ৰ ভিতৰত 1800 1700 এনেকুৱাতে হৈ যায় BDC বিলাকত 1800 মান লয় ডায়েট বিলাকত 2000 মান লয় তেনেকুৱা ধৰণৰ এটা হেৰি থাকে ডিফাৰেন্স থাকে ইনষ্টিটিউট ৱাইজ বাট ষ্টিল আপোনালোকৰ 2000 2500ৰ ভিতৰত এডমিশ্যনটো হৈ যায় গতিকে একেবাৰে ন্যূনতম হয় সো গভৰ্ণমেণ্টত পালেতো বহুত ভাল হয় নেক্সট আপোনালোকে যদি তললৈ চাই প্ৰাইভেট কলেজসমূহতনো কিমান হ'ব এতিয়া প্ৰাইভেট কলেজসমূহত আপোনালোকৰ এডমিশ্যন ফিজটো 2000 টকা এডমিশ্যন অকল এডমিশ্যন ফিজটো 2000 টকা কিন্তু লগতে আপোনালোকে টিউশ্যন ফিজ দিব লাগিব 21600 টকা যিটো নেকি 1800 টকা পাৰ মান্থ লগতে কলেজ ডেভেলপমেণ্ট ফিজৰ কাৰণে 5000 টকা দিব লাগিব গেমছ এণ্ড স্পৰ্টছৰ কাৰণে 1000 টকা লাইব্ৰেৰী ফিজৰ কাৰণে 1000 টকা আৰু ইলেক্ট্ৰিচিটি ফিজৰ কাৰণে 600 টকা তাৰমানে 21000 22 23000 23 পাছে আপোনালোকৰ 28000 28600 29000 30600 আৰু প্ৰায় 31-32 আপোনালোকৰ পাৰ এনাম এবছৰত প্ৰায় 31-32 টকা এডোখৰতে খৰচ হ'ল আৰু ইয়াতে আৰু অলপ আছে লগতে এইফালে 34000 টোটেল এইফালে আপোনালোকৰ ফেষ্টিভেল ফাংচনৰ কাৰণে 1000 টকা এক্সামিনেশ্যন ফিজৰ কাৰণে আৰু মেগাজিনৰ কাৰণে 300 টকা কমন ৰুমৰ কাৰণে আছে ফিজ তো টোটেল আপোনালোকৰ 34000 এবছৰতে টকা হৈছে তাৰমানে দুবছৰত আপোনালোকৰ 68000 টকা হ'ব গতিকে হেতুৱে যদি আপোনালোকে নিজকে ফাইনেন্সিয়ালি ষ্ট্ৰং বুলি ভাবে তেতিয়াহ'লে 68000 দি পানি আপোনালোকে যদি ভাবে মই ডিএলএড কৰোঁ বুলি তেতিয়াহ'লে আপোনালোকে কৰি ল'ব পাৰে আৰু মই বেসিক্যালি ভাবোঁ যদি আপোনালোকে গ্ৰেজুৱেট হয় তেতিয়াহ'লে ইমান খৰচ কৰি পানি প্ৰাইভেটত ডিএলএড কৰাতকৈ আপোনালোকে প্ৰাইভেটত বিএডটো কৰি লওক কাৰণ বিএডতো এনেকুৱা অসমত বহুত কলেজ আছে য'ত নেকি আপোনালোকে 1,30,000 1,50,000 টকাটো আপোনালোকে বিএডটো কৰিব পাৰিব আৰু গভৰ্ণমেণ্টত বিএড কৰিলেও তাতকৈ কমতে হ'ব আমাকে জানেই 30,000 ভিতৰত কমপ্লিট হৈ যায় গোটেই কোৰ্সটো সো হেতুৱে আৰু যদি নাই তেতিয়াহ'লেও বৰ চিন্তা কৰিব নালাগে ডিএলএডত এডমিশ্যনটো লৈ লওক কাৰণ ৰেগুলাৰ ডিলে কৰাৰ পিছত আপোনালোকে ইগনোৰত বিএডটো কৰি ল'ব পাৰিব পাছত ঠিক আছে সেইখিনিয়ে কথা নেক্সট আৰু ইয়াতে বিশেষ কথাই নাই গোটেইখিনি কথা মই ইয়াতে আলোচনা কৰিলোঁ এইখিনি আৰু এতিয়া আলোচনা নকৰোঁ কলেজসমূহ চাই লওক আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত যদি আপোনালোকে কৰিম বুলি ভাবিছে ইয়াতে আপোনালোকে যদি গভৰ্ণমেণ্টত ডায়েট বৰপেটা আছে নৰ্মাল স্কুল হাউলি আছে বিটিচি চেংগা আছে বিটিচি হাউলি আছে বজালি টিচাৰ ট্ৰেইনিং কলেজ বৰপেটা প্ৰাইভেট আছে আৰু আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন কালাগাছিয়া প্ৰাইভেট হয় বৰপেটাৰ আৰু বৰপেটা বিটি কলেজ বৰপেটাত বহুকেইখন কলেজ আছে প্ৰায় 7খন কলেজ আছে তাৰে আপোনালোকৰ 4খন গভৰ্ণমেণ্ট আৰু 3খন হৈছে প্ৰাইভেট গতিকে গভৰ্ণমেণ্ট কেইখনত যদি নাপায় প্ৰাইভেটত লৈ ল'ব বৰপেটাত সেইটো কাৰণে যিসকলে এক্সামিনেশ্যন দিছিলে তো তেওঁলোকৰ খুব ভাল আৰু তেওঁলোকে কোনোবা কলেজত পায়ে যাব ঠিক আছে বঙাইগাঁৱৰ ক্ষেত্ৰত 2খন গভৰ্ণমেণ্টে ডায়েট বঙাইগাঁও আৰু নৰ্মাল স্কুল বঙাইগাঁও কাছাৰৰ ক্ষেত্ৰত ডায়েট কাছাৰ আৰু নৰ্মাল স্কুল শিলচৰ এই 2খন গভৰ্ণমেণ্ট হয় দৰঙতো আপোনালোকৰ প্ৰাইভেট নাই ডায়েট দৰং আৰু বিটিচি দৰং আছে ধেমাজিত ডায়েট ধেমাজি মাত্ৰ এখনেই আছে এখন গভৰ্ণমেণ্ট হয় ধুবুৰীত ডায়েট ধুবুৰী আৰু বিটিচি গোলককান্দ আছে ঠিক আছে ধুবুৰীৰ পিছত আমি যাম ডিব্ৰুগড়ত ডায়েট ডিব্ৰুগড় আছে আৰু বিটিচি চাবুৰ আছে 2খন আপোনালোকৰ গভৰ্ণমেণ্টে হয় ডিমা হাছাওত ডায়েট ডিমা হাছাও হাফলং আছে গভৰ্ণমেণ্ট হয় গোৱালপাৰাত প্ৰাইভেট নাই ডায়েট গোৱালপাৰা আৰু বিটিচি দুধনৈ আছে গোলাঘাটত ডায়েট গোলাঘাট আৰু বিটিচি দেৰগাঁও আছে হাইলাকান্দিত ডায়েট হাইলাকান্দি আৰু বিটিচি হাইলাকান্দি এই 2খন আপোনালোকৰ গভৰ্ণমেণ্ট হয় আৰু হাইলাকান্দি এখন প্ৰাইভেট আছে সেইখন হৈছে ডক্টৰ শাচি ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি প্ৰাইভেট নেক্সট তিনিচুকীয়াত ডায়েট তিনিচুকীয়া আছে টিংৰাই হাবি শ্ৰীপুৰীয়া যোৰহাটত 2খন গভৰ্ণমেণ্ট আছে ডায়েট যোৰহাট আৰু নৰ্মাল স্কুল মাজুলীত বিটিচি ৰেবানপাৰা মাজুলী আছে সেইখনো গভৰ্ণমেণ্ট হয় নেক্সট যদি যাওঁ আমি তিনিচুকীয়াত আছে ডায়েট তিনিচুকীয়া এইখনটো কৰি আহিলোঁ মাজুলী পঢ়ি আহিলোঁ কামৰূপত আপোনালোকৰ ডায়েট কামৰূপ BITE ৰঙিয়া এই 2খন গভৰ্ণমেণ্ট হয় আৰু প্ৰাইভেট আছে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ বাইহাটা চাৰিআলি বিএড কলেজ কামৰূপ আৰু কলেজ অফ এডুকেশ্যন বকো প্ৰাইভেট সেইখন প্ৰাইভেট হয় ঠিক আছে নেক্সট যদি যাওঁ কাৰ্বি আংলঙত BTC ডিফুখন আছে গভৰ্ণমেণ্ট হয় শ্ৰীভূমিত 2খন গভৰ্ণমেণ্ট ডায়েট শ্ৰীভূমি আৰু পাথাৰকান্দি কলেজ অফ এডুকেশ্যন সেইখন শ্ৰীভূমি সেইখনো গভৰ্ণমেণ্ট হয় আৰু প্ৰাইভেটখন বিবেকানন্দ কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয় কোকৰাঝাৰত 2খন গভৰ্ণমেণ্ট ডায়েট আৰু আপোনালোকৰ BTC কোকৰাঝাৰ গভৰ্ণমেণ্ট হয় নেক্সট গোসাইগাঁও বিএড কলেজখন প্ৰাইভেট হয় লখিমপুৰত ডায়েট
আছে, নৰ্মাল স্কুল আছে, BTC আছে, গোটেইখন গভৰ্ণমেণ্ট হয় 3খন। লগতে মৰিগাঁৱত 2খন আছে, এখন গভৰ্ণমেণ্ট আৰু এখন প্ৰাইভেট। আৰু নগাঁৱত আছে ডায়েট নগাঁও, চিটি নগাঁও, নৰ্মাল স্কুল নগাঁও, BTC ৰহা। নগাঁৱতো এভেইলেবল আপোনালোকৰ বহুখিনি আছে, গতিকে নগাঁৱত কৰিব পাৰে। নগাঁৱত BEd কলেজো যথেষ্টখিনি আছে, হয়নে? নগাঁৱত আপোনালোকৰ প্ৰাইভেট 3খন আছে আৰু গভৰ্ণমেণ্ট 4খন আছে। নেক্সট আহিলে আপোনালোকৰ নলবাৰীত 2খন গভৰ্ণমেণ্ট, এখন প্ৰাইভেট। চৰাইদেউত আপোনালোকৰ চৰাইদেউতো আচলতে শিৱসাগৰো সোমাই আছে, BTC জয়সাগৰতো শিৱসাগৰ সোমাই পৰিব। তো চৰাইদেউত ডায়েট চৰাইদেউ আৰু BTC সোণাৰী গোটেইখন গভৰ্ণমেণ্টে হয়। বিশ্বনাথত ডায়েট বিশ্বনাথ, চিটি তেজপুৰ, নৰ্মাল স্কুল চতিয়াই, বিশ্বনাথ কলেজ অফ এডুকেশ্যন এইখন আপোনালোকৰ প্ৰাইভেট হয়। তো এইখিনিয়ে প্ৰাইভেট কলেজ আৰু গভৰ্ণমেণ্ট কলেজ মই দেখাই দিলোঁ। তো আপোনালোকে যদি বিচাৰে যে মই গভৰ্ণমেণ্টৰ চিটটো নাপাম বা নাপালে, তেতিয়াহ'লে আপোনালোকে প্ৰাইভেটৰ লগত কণ্টেক্ট কৰিব, আৰু কণ্টেক্ট কৰি পিনি এইবাৰৰ চান্সটো এটলিষ্ট আপোনালোকে নেৰিব। যদি শিক্ষক হ'ম বুলি ভাবিছে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এইবাৰ কোনোবা এটা নহয় কোনোবা এটা কোৰ্চ কৰি লওক, BEd নহ'লে আপোনালোকৰ DLED। ঠিক আছে, তো ইমানখিনিয়ে আছিলে, বৰ বেছি আমি ইয়াতে আলোচনা নকৰোঁ। ইয়াৰ লগতে এটা কথা আমি কৈ ৰাখোঁ যে অহা কাইলৈ 15 জুলাইৰ পৰা এটা গ্ৰেট ইনিচিয়েটিভ আমাৰ জ্ঞানতীৰ্থ পৰিয়ালৰ তৰফৰ পৰা। তো আমি একচুৱেলি ফ্ৰী এটা কোৰ্চ লঞ্চ কৰিম, য'ত নেকি আমি এটকাও মূল্য আপোনালোকৰ পৰা নলওঁ, একেবাৰে পেইড ক্লাছৰ দৰে আমি ক্লাছসমূহ কৰিম। DSS 191 পদ আমাৰ টাৰ্গেট হয়। আমাৰ চেনেলৰ পৰা DS 191 পদত চিলেকশ্যন আমাক লাগিব, যিহেতু যোৱাবাৰো DMEত আমাৰ চেনেলৰ পৰা বহুখিনি কেণ্ডিডেটে চিলেকশ্যন লাভ কৰিছে। তো এইবাৰো আমাক চিলেকশ্যন লাগিব, গতিকে যিসকলে DSS 191 পদৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, অহাকালিলৈৰ পৰা আমাৰ লগত সংযুক্ত হ'ব। ডেইলি 2টাকৈ আমি ক্লাছ তাতে প্ৰভাইড কৰিম আৰু সম্পূৰ্ণ চিলেবাছ আমি কমপ্লিট কৰিম। কিন্তু এটা কথা, তাতে কিন্তু আপোনালোকৰ ছাপোৰ্টটো লাগিব, গতিকে ভিডিঅ'টো আপোনালোকে এটলিষ্ট শ্বেয়াৰ কৰিব। আৰু ইয়াৰ লগতে কেৱল আমি ক্লাছখিনি কৰি পানিয়ে যে শেষ কৰি থ'ম তেনেকুৱা ধৰণৰ নহয়। আমি গোটেই ক্লাছখিনিত DSSৰ গোটেই যিটো কনচেপ্ট, সেই কনচেপ্টটো আমি ক্লিয়াৰ কৰিম। কনচেপ্টটো ক্লিয়াৰ কৰাৰ লগতে গোটেই স্মাৰ্ট চিলেবাছটো ব্লু প্ৰিণ্ট লৈ পানি আমি গোটেই লেটেষ্ট পেটাৰ্ণৰ আহিত কমপ্লিট কৰাৰ লগে লগে আমি আপোনালোকৰ কাৰণে 20 দিন 20টাকৈ লাইভ মক এক্সাম আপোনালোকৰ কাৰণে কণ্ডাক্ট কৰিম, য'ত নেকি আমি এপেক্স বেংকত অলৰেডি কণ্ডাক্ট কৰি আহিছোঁ। আৰু ইয়াৰ বাবে আপোনালোকে আমাৰ সৈতে জড়িত হ'ব পাৰে। লগতে আমাৰ 4খন ইবুক আছে, সেই 4খন ইবুকো আপোনালোকে লৈ যাব পাৰে DSSৰ কাৰণে। কমপ্লিট লেটেষ্ট পেটাৰ্ণত আমি প্ৰিপেয়াৰ কৰি ৰাখিছোঁ। যদি নলয়ো সেই ইবুককেইখন, তথাপিও আমাৰ ভিডিঅ'সমূহ চালেও এনাফ হ'ব। তো ইমানখিনিয়ে আছিলে ভিডিঅ'টো। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকে ডেফিনেটলি হেল্পফুল হ'ব, আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি ছাবস্ক্ৰাইব কৰি বেলখন নটিফাই প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই দিব পাৰে। Thank you so much. See you in the next video.